নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছোঁ। আজি মানে অকণমান বেছিকৈ গাটো ভাল পাইছোঁ, সেইকাৰণে গৰম কাপোৰ পিন্ধা নাই, বাহিৰতে বহি আছোঁ আৰু কেইটামান কাম আছে। ভাইটি কেইজনমানক মাতিছোঁ আৰু সেই ভাইটি কেইজনক মানে এটা কাৰণে মাতিছোঁ, মোৰ যিখিনি অসমীয়া তাঁতশাল মানে মানে মাটিশালৰ যিখিনি সঁজুলি আছে, ভাবিছোঁ বিহু বুলি অকণমান ইফাল সিফাল কিবা এটা মানে সজাম বুলি। কিন্তু এওঁ একে মুখখন এনেকৈ আছে, গাটো বেয়া, কি দৰকাৰ এইবিলাক কাম উলিয়াই ল'বলৈ, কিন্তু মনটোৱে নামানে জানেনে। আগৰ পৰাই মানে বিহু চিহু হ'লে, বিহু আহিলে মই একদম গাটো 7খন-8খন কৰি থাকে। কাপোৰ কানি লোৱাতকৈ মানে মোৰ ঘৰখন অকণমান কেনেকৈ নতুনত্ব দিব পাৰোঁ প্ৰত্যেক বছৰে। নতুনত্বনো কি আৰু, কিছুমান এনেই সৰু সুৰা বস্তুৱে মানে সজাই ভাল পাওঁ আৰু তেনেকুৱা হাই ফাই বস্তুটো একোৱেই নাই আমাৰ ন। কিন্তু মানে তাকেই মানে অকণমান এয়া দেখা পাইছেনে, উঘা মোৰ মায়ে দিছিলে, এইকেইটা 12পূজীয়া মা, সেই মায়ে দিছিলে। আৰু এইখন মোৰ জন্মদাত্ৰী মায়ে দিছে, 12নীয়া সূতাৰ ৰাজ। তাৰপাছতে মাকো তাঁতৰ শালখন আছে আৰু এইকেইটা মানে অকণমান বেয়া হৈ আছিলে, এতিয়া মই গাঁঠি মাৰি দিলোঁ, মানে বেয়া মানে কি সুলকি আছিলে গাঁঠিকেইটা। আৰু মই দহি বটিবলৈ আনি থৈছিলোঁ, ৰছী নাপালোঁ আৰু বান্ধিবলৈ, যিহেতুকে মিহি ৰছী লাগে। দহি বটিবলৈ আনি থোৱা এয়া সূতাই নেচা আছিলে, তাকে ব্লেড দি কাটি এতিয়া ঠিক কৰি আছোঁ। বোলো নাই আপোনালোককো দেখাওঁ। আৰু অৱশেষত এইটো থাকি গ'ল কিয় জানেনে, এডাল ভগা আছে, শলি এডাল ভগা মানে, আৰু এই শলিডাল ভগা মানে এতিয়া আকৌ নাবান্ধো আৰু এনেকেই এতিয়া গজাল মাৰি চব ৱালত থ'ম। আৰু ইতিমধ্যে মোৰ পেপাটো বেয়া হৈছে, সেই পেপাটো এতিয়া ঠিক কৰিব লাগিব, অকণমান সৰুকৈ বনাম। এয়া চাওক, 3টা, এটা, তাৰপিছত এইটো ভগা এটা আছে, 2টা, এইটো হ'ল 3টা তাঁতৰ সঁজুলি নামত। আৰু তাৰপিছত এইখন আছে ৰাজ, আৰু 2টা আছে খুটি, মানে তাঁত পাতি কৰোঁতে লাগে যে, আৰু এখন তাঁতৰ শাল এইফালে আছে। এইখন এতিয়া ঠিক কৰি মানে পূৰা ওপৰত আৰু গিলৰ মেচিনটো আনিব দিছোঁ, এইবিলাক চব ওপৰলৈ নিম, দেখিছেনে, এইবিলাক চব ওপৰলৈ নিম। আৰু অকণমান কাপোৰ কানিবিলাকো ৰ'দত দিছোঁ, এইফালে ঝাৰু পেলাই থৈছোঁ, সেইখিনি কাম বোলো পাছতো কৰি থাকিম। সেইখিনি কৰি মেলি আপোনালোকক লগ পাম। কিন্তু এটা কথা আপোনালোকক কওঁ, অকণমান আগতে এটা ভিডিঅ' দিছিলোঁ আপোনালোকৰ মাজলৈ। সেই ভিডিঅ'টোত মই কৈছিলোঁ যে আজিকালি যিসমূহ বিহু ওলাইছে, মানে শালীনতা নাই মানে শব্দবিলাকৰ, মানে তেওঁলোকে মানে কি বুলি বনাই নাজানো আৰু, শালীনতা নাথাকে মানে, আমি ডাবুল মিনিং বুলি যিটো কয় সেইটো। কিন্তু আগৰ বিহুবিলাকত সেইটো নাছিলে। মই তাৰ ওপৰত কেইটামান কথা কৈছিলোঁ, কিন্তু বহুতে মন্তব্য দিয়া, আজিকালি কি আৰু মানে বেয়াটোহে চায় মানুহে, ভালটো কেতিয়াও নাচায়। কাৰণ মই সেইটোত বেয়া শব্দ একো কোৱাও নাই, খালি মোৰ মনৰ কথাখিনি কৈছিলোঁ। ভালটো মানুহে নাচায়, বেয়াটো চায়। সেইকাৰণে আজিকালি গায়কসকলেও মানে যোনেই হওক, আমাৰ নিচিনা ভিডিঅ' ক্ৰিয়েটৰসকলেই হওক বা গায়কসকলেই হওক, আজিকালি অকণমান নিগেটিভ কৰি পেলাই ভিডিঅ'টো বনায়, তেতিয়াহে মানে ৰাইজে আঁকোৱালি লয়। কাৰণ আজিকালি ৰাইজে, সকলোকে কোৱা নাই, যিসকলৰ মনোবৃত্তিবিলাক অকণমান তেনেকুৱা ধৰণৰ মনোভাৱবিলাক, সেইসকলে কি কৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবলৈ বিচাৰে। সেইকাৰণেতো ইমানকৈ চলে, হয়নে নহয়? সেইকাৰণে ইমানকৈ চলে, আমি কৈ পেলাইনো কি লাভ আছে। গতিকে কৈছে আৰু মোৰ বেমাৰটো যিহেতুকে হৈ আছে বুলি আপোনালোকক কৈছোঁ, মাতটো ভাগি আছিলে বুলি। এতিয়া কি বুলি কওঁ, মই মানে 31st বহুত পাৰ্টি কৰিলোঁ, সেই পাৰ্টি কৰাৰ কাৰণে মানে মোৰ গেছ হৈ পেলাই তেনেকুৱা হ'ল। পাৰ্টি মানে কি আৰু, মই মদ খালোঁ, নাচিলোঁ, মানে বিয়েৰেই হওক বা মদেই হওক, বহুত দামী খালোঁ যে, সেইকাৰণে তেনেকুৱা। সেইকাৰণে মই আপোনালোকক দুকপিমান ফটো দিয়েই দিছোঁ মই কি খাইছিলোঁ। আৰু লাজ কৰিবলগীয়া কি আছে ন, আজিকালি কোনে নাখায়, সকলোৱেতো খায়। সেইকাৰণে ভাল ভিডিঅ'টো যেতিয়া আপোনালোকে দিওঁতে নেচায়, সেইকাৰণে মই এনেকুৱা ভিডিঅ'টো দিছোঁ। ভাল ভিডিঅ' যেতিয়া ৰাইজে আঁকোৱালি নলয়, কিবা এটা পজিটিভ, মই ভাবোঁ পজিটিভ, আপোনালোকে যোনসকলে এতিয়া তেনেকৈ কৈছে, তেওঁলোকে নিগেটিভ বুলি ভাবিছে কাৰণে তেনেকৈ কৈছে। সেইকাৰণে মই ভাবিছোঁ, কিয়নো ময়ো এতিয়া এনেকৈ খাই পেলাই ভিডিঅ'টো দি দিওঁ, তেতিয়া চাওঁ মই ৰাইজে আঁকোৱালি লয় নে নলয়। গতিকে এইখিনি গোটেইখিনি লগোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ এতিয়া, বাই বাই।